লচিমা গাঁৱত আহিছো ইয়াতে জুবিনদাৰ মন্দিৰ এটা বনাইছে জুবিনদাৰ মন্দিৰটো চাই যাওঁ আপোনালোককো দেখুৱাম চাই থাকো নামঘৰ একেলগে জয় জুবিন দা জুবিন দা মৰা কেনে লাগছি ন Gelar. Oh, mana masih? Paha. Oh, di gue ible kamu so. Ada ible ni makoi an bisu. Makoi. Kan hol Locima Gaঁও আৰু হেতি সাইডে আছে ব্লক আছে আৰু Locima Gaঁও মানে আজিকালি সব ভাগ ভাগ আর উত্তৰ সুপা পশ্চিম সুপা হেনেন সকলে ভাগ ভাগ হইয়া কৰে ইয়াতে লক্ষ্মী পূজাৰ আছিল নাগৰা আৰু তাতে নাটক পাতিছিল লক্ষ্মী পূজাৰ আজিকালি হবত আমাৰ এখনিত মানে পাঁচখান গাঁও পঞ্চগ্ৰাম আৰু এটা মানে হিলেপাৰাও জইন হৈছি 6 গ্ৰামে হৈছি তাতে আৰু সুপা সুপা ভিত্তিটো আজিকালি বস্তুগিলা কৰে আৰু ভাগ ভাগ হৈ গৈছি না সবতে এই বস্তুখিনি আৰু ইয়াতে এইখন কেৰামৰ চাইলা তাতে আহি কেৰাম খেলব পাৰব যদি টিংপাত চিংপাত দিয়া আছে ৰ'দ বতাহ বৰষুণ কথা নাই ব্লক অফিচৰ ফালে আহিছো ইয়াতো জুবিনদাৰ মূৰ্তি এটা আছে মূৰ্তি মানে জুবিনদাৰ মন্দিৰ এটা আছে আৰু আজি ব্লক অফিচত মানে এই আছে প্ৰগ্ৰাম আছে যোৱাকালি নাটক গেল জুবিনদাৰ মন্দিৰটো চাই যাওঁ ইয়াতে জুবিনদা আছে আৰু জুবিনদা সকলে এনেকে চাকৰি এখন জইলে ৰাখছি আৰু জুবিনদাৰ কাৰণে ইয়াতে আজি প্ৰগ্ৰাম আছে এইটো ব্লক অফিচ রাতুলদাই গাড়ি ধুই আছে কিবা এটা কৈ দিয়কচোন জুবিনদাৰ কাৰণে জুবিনদা আমাৰ সঁচাকে মানে
ইয়াৰ আমঠো আছিল কমা ভাষা নাই য'ত তেওঁ মানে ঈশ্বৰ প্ৰদত্ত আজিও আমি শান্তি পোৱা নাই যদিও কাম কৰি আছো শান্তি পোৱা নাই অকল মই বুলি নহয় সমগ্ৰ অসম সমগ্ৰ বিশ্বই বুলি ক'লেও ভুল নহয় কাৰণ বিশ্বতে মানে আলোড়নৰ সৃষ্টি কৰিছে না আৰু জুবিন দাৰ প্ৰাণগান চব নেগলিজেঞ্চিৰ কাৰণে গৈছে একদম বাপৰে কাৰণ জুবিনৰ যিটো সত্তা বা অসমৰ যিটো সম্পদ হয় না সেইটো তাৰমানে অসম চৰকাৰে বুজিয়ে নাপালাক জুবিন কিমান কেনে এনেকে ৰাখবা লাগছিল নহয় জুবিন কিমান মানে হেৰিৰ মানুহ আছিল বা কিমান এটা সৃষ্টিকাৰী আছিল এই কথাখিনি কিন্তু অসমৰ ৰাইজেও বুজি পোৱা নাছিল আৰু অসম চৰকাৰেও বুজি পোৱা নাই কিন্তু আমি এটা বস্তু জানিছিলো কিন্তু জুবিন অহাৰ লগে লগে এখন ষ্টেজত জুবিন অহাৰ লগে লগে মানুহৰ সৎ গৈ যায় য'ত নেকি তাৰমানে জাগা দিব নোৱাৰা হয় জনসমুদ্ৰ হয় সেইটো কিন্তু জুবিনৰ মানে এটা যি ঈশ্বৰৰ শক্তি আছিল জুবিনৰ গাত মানে আজি এটা প্ৰমাণ হৈ গৈছে কাৰণ প্ৰকৃতিও তোমাৰ দয়া কৰিছে তুমি ভাবা এতিয়া ৰাতুলদা এই বিষয়টোত আমি এতিয়া ন্যায় পাম না নাপাম কথাটো হৈছে কি আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগত কথা হ'ব কথাটো মুখ্যমন্ত্ৰী যদি আমাৰ ন্যায় দিয়ে তেতিয়াহ'লে তেওঁৰ ধৰ্ম হ'ব বা তেওঁৰ মানে ৰাজনীতি জীৱনো সফল হ'ব আৰু যদি একো জুবিনৰ ক্ষেত্ৰত যদি একো সফল কৰিব নোৱাৰে তেতিয়াহ'লে ৰাজনীতি জীৱনো গোটেই ধ্বংস হৈ যাব আৰু অসমত কিজানি ভয়াৱহ পৰিস্থিতি হ'ব আমি কৰিব আৰু হৈ দিয়ক দিয়ক ৰাতুল দাই বোলে চাহ কাপ খুৱাই পুৱাই চাহ কাপে খাইলো জয় জুবিন দা আমাক একো নালাগে খালি জুবিন দাৰ ন্যায়টো লাগে নহ'লে এইবাৰ আমি চৰকাৰ উল্টে দিম আমাৰ জুবিন মই কোৱা কথা নহয় এইটো সমগ্ৰ বিশ্বই মানে আশা কৰি আছে সমগ্ৰ বিশ্বই আশা কৰিছে সমগ্ৰ বিশ্বই আশা কৰি আছে জুবিন দা শুনে যদি ন্যায় নাপায় আৰু কোনে পাব এই ন্যায় আৰু তোক মানুহে ভাল পাইছিল তাৰমানে সকলোকে সহায় কৰিছিল না মানে জুবিনে আমাক যেনেকে কয় ভগৱান যুগে যুগে অৱতাৰ দিয়ে ঠিক তেনেকে তাৰমানে আমাৰ জুবিন দাইও যুগে যুগে অৱতাৰ ধৰাৰ দৰে আমাৰ অসমত তেনেকে জন্মগ্ৰহণ কৰিছে শান্তি স্থাপন কৰাৰ কাৰণে তেওঁৰ যিটো মানে গানত যিটো মানে হেৰি আছে কণ্ঠত তেওঁৰ মায়াজাল আছিল ঈশ্বৰ প্ৰদত্ত সেইকাৰণে আজি প্ৰতিজন মানুহে বাঢ়িব পৰা নাই ৰন্ধে তাৰমানে কৰি আছে হাৱেলিটো চালো আৰু ৰাতুল দাই জুবিন দাৰ বিষয়ে ক'লাক বহুত কিবা কিবি বহুত বেয়া লাগি আছে চব অসমবাসীৰে আৰু আহিও আৰু গধূলি আপোনাৰ ইয়াতে অলপ প্ৰগ্ৰেম দেখাম দিয়ক পাৰিলে জুবিন দা যায় মানে মানুহগিলা একদম ভাগি বসছি তাৰমানে একদম মানুহগিলা ভাগি বসছে সকলে খালি জয় জুবিন দাতে আছে কেৱল আমাক ন্যায়টো লাগে গোটেই বিশ্বৰ মানুহে আহি মাত্ৰ জুবিন দাৰ তাতে শৰণত হল কিন্তু সেনে জুবিন দাই আজিলৈকে ন্যায় পোৱা নাই কিমান দিন হৈ গেল আজি 21 দিন জুবিন দাৰ বৰ বেয়া লগা আৰু সাধাৰণ মানুহৰ কি হব শিখৰে কিবা কয় এই কিবা কয় সেয়েটো চলি আছে ভালকে টৰ্চাৰ দিয়ক বা কিবা কৰক মুঠৰে লাগে আমাক সোনকাল ন্যায়টো এনেকে কৈ থাকলে হব হেলা পাক লগা কথাগিলা হেলা আমাৰ আৰু শুনি নাপাব ইচ্ছা নাই আৰু কেৱল
জাষ্টিস ফৰ জুবিন দা লৈ কালি নাটক চাইছ নেকি হয় নেকি কালি প্ৰগ্ৰেমত কোনে আছিল এখন দুখন প্ৰগ্ৰেম চাব লাগিব দা জুবিন দা নাই যদিও হয় ন ঘৰটো নবদাই পেঞ্চ ন কাম নহ'ল ৰ'বা আজি আমাৰ এই বজাৰততো যাবাই বজাৰত লগ পাম যায় ন জয় জুবিন দা এটি ৰাস্তাই দি আহি এতিয়া আমি পাম কামাৰপাৰা গাঁও কামাৰপাৰাতো প্ৰগ্ৰেম গেল বহুকেইখন ইয়াতে গাছডালত তুলি দিয়ে জুবিন দাৰ এটা প্ৰতিমূৰ্তি হ'ব আমি বনাওঁ আমাৰ ৰাইজে আমাৰ এইটো প্ৰস্তাৱ লয় আমি জুবিন দাৰ কাৰণে এই গোটেই গছডালৰ চাৰিওফালে আমি এটা বাউণ্ডেৰী বনাম এই বাউণ্ডেৰী বনাই তাতে আমি জুবিন দাৰ এটা প্ৰতিমূৰ্তি তাতে স্থাপিত কৰিম ভাল পদক্ষেপ হ'ব জুবিন দাৰ খালি জাষ্টিছটোৰ বিষয়ে কি হয় জাষ্টিছটো লাগে ন্যায় লাগে উই ৱান্ট জাষ্টিছ আমি ন্যায় বিচাৰি আছো যে সত্যটো লাগে উদঘাটন সত্যটো উদঘাটন হোৱাৰ পিছত তাৰপিছতহে আমি হেৰি ক'ম কিন্তু সদায় যদি আজি চৰকাৰেও কিবা হেমাহি কৰি কৰা যেন লাগি আছে বস্তুবিলাকত কিন্তু সদায় যদি ইমান দিন নালাগে নহয় জুবিন দাৰ দৰে মানুহ এজন য'ত নেকি মাৰি পেলাইছিল তাতে অৰিজিনেল জাষ্টিছটো আমাক লাগে ন্যায়টো লাগে মাৰিছেনে মানুহ নাই সেইটো ন্যায়টো লাগে তুমি কি কওঁ কিবা এটা কোৱা জুবিন দাৰ বিষয়ে কেতিয়া ন্যায় পাম কেতিয়া ন্যায়টো দিব তাকে লাগে আন্তৰিক মানে যিটো আমি আঘাত পাই আছোঁ যদি জুবিন দাই মানে জাষ্টিছ নাপায় এই আঘাতটো আমাৰ অজীৱন মানে আমি জীয়াই থকালৈকে আমাৰ এই আঘাতটো ৰৈ যাব গতিকে অতি সোনকালে আমাৰ মানে জুবিন দাৰ আমি ন্যায়টো বিচাৰোঁ আৰু জুবিন দাই ন্যায় পালে আমি শান্তিত এদিন শুব পাৰিম এইখিনি মানে মোৰ আৰু অসমবাসী মানে ৰাইজে এতিয়া কেনে ষ্টেপ ল' ভাল হয় এই ক্ষেত্ৰত ৰাইজেতো বহুত শুদ্ধ হৈ আছে ন এইটো কথা বহুত জুবিন দাক আমি অসমবাসীয়ে সদায় আমাৰ মানে অন্তৰৰ মাজত আমি সদায় আজীৱন মানে জীয়াই ৰখাৰ মানে এটা আপ্ৰাণ চেষ্টা কৰিব লাগে আৰু সদায় মানে জীয়াই ৰাখক এনেহেন অমৰ শিল্পী একজন আমি যে হেৰাইছোঁ এইটো আমাৰ অতিকৈ মৰ্মান্তক বেদনা গতিকে এনেহেন শিল্পী আমাৰ পিছৰ পৰ্যায়ত মানে পিছৰ পিঢ়িবিলাকে যাতে সদায় মানে তেওঁ চিনি পোৱা হৈ থাকে আমাৰ জুবিন গাৰ্গ আছিল গতিকে তেওঁৰ স্মৃতিবোৰ সদায় আমি যুগমীয়া কৰি ৰখাৰ বাবে আমি আপ্ৰাণ চেষ্টা কৰিব লাগে কিন্তু অসমবাসী ন্যায়টো দিব পৰাকৈ ধৈৰ্য ধৰিব পাৰিব না এই বিষয়টোত কিন্তু অলপ লেহেমীয়া আইন যেন লাগছিল বস্তুটো লেহেমীয়া হৈছে যদিও বস্তুবিলাক হৈছে কি আমাৰ অসমবাসীয়ে এটা বস্তু বিচাৰি আছে অসম নহয় গোটেই ভাৰতবৰ্ষ গোটেই বিশ্বই চলি আছে যে জুবিনৰ ন্যায় লাগে আজি আমেৰিকাত হেৰি কৰিছে বাংলাদেশত কৰিছে জুবিন দাৰ কাৰণে গতিকে এইবিলাক বস্তু সদায় আমাৰ অসম চৰকাৰ যদি হেমাহি কৰে এইবাৰ ইলেকশ্যনৰ আগতে যদি আমি ন্যায়টো নাপাওঁ বিজেপি চৰকাৰ বদলাই দিলি হ'ল নহয় তুমি কি কোৱা আমি এতিয়া ক'ব নোৱাৰো জুবিন দাই ন্যায় নোপোৱালৈকে আমি মানে কোনো ইলেকশ্যনত আচলতে সভা সমিতি এইবিলাক হ'ব দিব এইটো মানে দল সংগঠন কথা নাই আমাৰ প্ৰথম মানে আমাৰ হেৰি লাগিছিল জুবিন দাৰ জাষ্টিছ জুবিন দাই ন্যায় পোৱাৰ পিছতে বাকী মানে ৰাজনীতি যিকোনো ৰাজনীতি এতিয়া আমি ৰাজনীতিবিলাকত আমি কক্ষপতি নহয় প্ৰথমতে জুবিন দাই ন্যায় পাওক তাৰপিছত ৰাজনীতি আৰম্ভ এতিয়া আমাক ৬,০০০ কৰোৰ দে কিবা দে হেলাখনৰ লগত আমাৰ মালুম নাই আমাক খালি জাষ্টিছটো লাগে প্ৰথম ন আমাৰ আমি অসমীয়া হিচাপে আমি আমাৰ প্ৰাণৰ শিল্পীক আমি জাষ্টিছ পোৱাটো বিচাৰো আৰু এইটো নোপোৱালৈকে আমি কোনো ইলেকশ্যন চিলেকশ্যন এইবিলাকৰ প্ৰতি আমি আমাৰ অসমীয়াই বৰ্জন কৰিব লাগে ইলেকশ্যন তাত চবকে এৰেষ্ট কৰিব লাগে আমাক এৰেষ্ট কৰি ল'ম নাই ন আমি জুবিনদাৰ ন্যায় প্ৰাপ্তিত কমে যি পাওঁ তাকে কওঁ আমি সোনকালকে ন্যায় লাগে আমাৰ আৰু এতিয়া চৰকাৰ হওক প্ৰশাসন হওক প্ৰত্যেকে এটা বস্তু দায়িত্ব ল'ব লাগে যে জুবিনৰ ক্ষেত্ৰত ন্যায়টো চৰকাৰে আচলতে সোনকালে পদক্ষেপ ল'ব কিয় নোৰে লগে লগে পাৰে চৰকাৰে
চৰকাৰে কৰিম বুলি ক'লে কিবা কৰিব নোৱাৰে নেকি লগে লগে পাৰি গতিকে মই চৰকাৰক সেইটোৱে আহ্বান জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাকে কৈছোঁ যে আপোনালোকে পাৰে যদি সোনকালে ইয়াৰ ন্যায়টো অসমৰ মানুহখিনি জুবিন দাৰ জাষ্টিছটো পুৰা মাংগলিক হিচাপে বিচাৰিছে তাৰমানে কত জুই একুৰা জ্বলা নাই কত কিবা জ্বলা নাই কিমান ধুনীয়াকে দুৰ্গা পূজাই নহ'ল এইবাৰ দুৰ্গা পূজা হোৱা নাই লক্ষী পূজা হোৱা নাই এইবাৰ ৰাসো নহ'ল ৰাসো নহ'ল এইবাৰ প্ৰত্যেকটো পূজাস্থলীত আৰু কোনো ইলেকশ্যনৰ মেল মিটিঙো নহ'ল পাতিব নোৱাৰে এইবাৰ চাবা প্ৰত্যেকটো পূজাস্থলী পূজা মণ্ডপ যিকোনো অনুষ্ঠান মাংগলিক যিকোনো অনুষ্ঠান আছে তাতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বেলেগ কাম কৰে নহয় এতিয়া আমি বিজেপি ছাপৰ্টাৰ না আমি ছাপৰ্টাৰ হ'লেই হ'ব নেকি জুবিন দাৰ ন্যায়টো লাগে আমি যিটো শুদ্ধ তাকে ছাপৰ্ট কৰিম বিজেপি কংগ্ৰেছ বুলি কথা নাই দল চল নাই এলা জুবিন দাৰ ক্ষেত্ৰত কিন্তু অসমবাসী মানি আছিল সেইকাৰণে বিজেপি চলি আছে আৰু কিন্তু যদি ন্যায়টো এইবাৰ দিব নোৱাৰে এইবাৰ তাক মানে হাতাও দিব লাগিব চৰকাৰ পলত দিব লাগিব এইবাৰ চিন্তা কৰি চাওক ভালকে কথাটো আৰু এই জাষ্টিছটো মানে জাষ্টিছটো সোনকালকে লাগে আৰু বহুত নিয়াৰিকে চলি আছে বৰ্তমান অসমত একোৱে নাই একোৱে পুৰা জুই নাই কত কিবা নাই কিমান ধুনীয়া জাষ্টিছ কৰিব দিছে আৰু সোনকালকে সেইকাৰণে লাগে জাষ্টিছটো যদি ধৈৰ্যৰ পৰীক্ষা ইমান ল'ব নালাগে আচলতে চবৰে একদম ৰেখা থাকে এই ৰেখাডাল পাৰ কৰিব নালাগে আচলতে জুইটো জ্বলা নাই অসমৰ ৰাইজে জুই জ্বলা নাই অসমৰ ৰাইজে চিন্তা কৰি আছে যে মুখ্যমন্ত্ৰীটো এটা বিশ্বাস কৰি কিনে চাই আছে যে মুখ্যমন্ত্ৰী এটা ভাল সিদ্ধান্ত এটা ল'ব সেইটোৰ কাৰণে ৰাইজে চাই আছে সেইকাৰণে চাই আছে সেইটো সিদ্ধান্ত নহ'ল তেতিয়া কিন্তু জুই জ্বলি যাব কিন্তু আমাক ইলেকশ্যনৰ আগে আগে ন্যায়টো দিব লাগিব জুই জ্বলি যাব ইলেকশ্যন নহয় ইলেকশ্যন বহুত আৰু 6 মাহ 7 মাহ আছে পাউচৈছে কেছে পাউচৈছে না হেমন্তটো 3 মাহ টাইম দিছিলে আৰু উচ্চতম ন্যায়ালয়ৰ যাক মুখ্য ন্যায়াধীশ পাতিছে তেওঁ 6 মাহ দিছে কেছ পাউচৈছে এখনিয়ে কামাৰ পৰা আৰু এখনিত এটা ভয়ংকৰ এক্সিডেণ্ট হৈছিল আৰু এখনিত গাড়ী সেইকাৰণে সদায় লাহে লাহে চলাব যিমান পাৰে তাতে 3জন মানুহ মানে স্পট ডেড হৈ গৈছিল আৰু এতিয়াও মানুহখিনি মানে ইয়াৰে ক্ৰন্দন শুনেয়ে এখনিত এনেকে এটা আলোচনা হয় আৰু মুঠতে আমাৰ আগত ভেকো ভাইনা কৰি লাভ নাই এই 1 মাহৰ ভিতৰত আমাৰ জুবিন দাৰ ন্যায়টো লাগে কোনে কি দোষী নিৰ্দোষী 1 মাহৰ ভিতৰত লাগে আৰু আজি জুবিন দাৰ 21 দিন এতিয়া বইনাগুচি শিৱ মন্দিৰ পালোঁ আৰু আমাৰ হেতি চাইডে আছে আমাৰ শ্মশানৰ মন্দিৰটো য'ত আমি জুবিন দাৰ মন্দিৰটো স্থাপন কৰিছিলোঁ জুবিন দা যোৱাৰ দিনাই তাকেও একবাৰ যাই দেখাম আপোনালোকক চাই থাকব ভিডিঅ'টো এইখন বইনাগুচি কিয় যদি দোকান ঝাৰু দিছ পুৱাই পুৱাই এই জুবিনদাৰ কেছটোত কি কল জুবিনদাৰ কেছটোত ৰাইজৰ লগতে আছ না প্ৰকৃতি আই অপৰূপা আৰু নান্দনিক ভাষা নাই প্ৰকৃতিৰ ওপৰত ব্যাখ্যা দিবা ই মাছৰ ৰন্ধানত
গৰুকেইটাই ঘাঁহৰ সন্ধানত ইয়াতে বৰবাওৰ খুব মালৰ বটল এটা আছে ইয়াতে পুৰা চেনাতেনৰ আহিব হয় ন বিখ্যাত বৰবাও মোটামুটি আৰু জুবিনদাৰ কাষে পাইছো এই ডাঙৰ হৈ আছে মোটামুটি মাছ মাৰিব ডাঙৰ মোটামুটি ময়ো আৰু এই জুবিনদাৰ লাষ্ট মন্দিৰটো দেখাওঁ আপোনালোকক চাব এইখন শ্মশান আমি এই শ্মশানৰ চাইডেদি আহোঁ ইয়াতে ৰাস্তা এটা বেলেগ লাগাই ৰাস্তা বেলেগ হ'ব ৰ'ব মুঠতে আমাক চবে লাগে তাৰমানে জুবিনদাৰ জন্ম বাৰ্ষিকী মৃত্যু বাৰ্ষিকী চবে লাগে আমাক আমি তাৰমানে শংকৰদেৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শাৰীত স্থান দিছোঁ আৰু জুবিনদাৰ জন্ম দিৱস মৃত্যু দিৱস এইবিলাকত আমি ছুটি লাগে এইবিলাকত থানখন চাওক জুবিনদাৰ এই ফুলবিলাক ফুলি আছে আমাৰ জুবিনদাৰ মন্দিৰ ভাঙা চিঙা থানক আহিব সমিনকাই আহিব সমিনকাই আহি চাকি কচি জুই লৈ ইয়াতে আৰু ভাগৱত পঢ়ে গধূলি গধূলি মই বহুত সোনকালে আহিলোঁ না সমিনকাই ঘাঁহ কাটি থৈছে ইয়াতে এই হেতি চাইডে হিলেপাৰাৰ হেতি চাইডে কাপলা বিল আৰু এইখিনি জেগা মাজতে এই তাতে প্লাষ্টিকেদি কিবা ওলমে ওলমে থৈছে কি বা থৈছে গম পোৱা নাই জুবিনদাৰ মৃত্যুৰ বাৰ্ষিকী আৰু জন্ম বাৰ্ষিকী এলাখান তিথি হিচাপে থাকিব লাগিব আমাৰ মতে জুবিনদা বুলি নহয় কিছুমান শিল্পী আছে এনেকৈ ৰাখিব লাগে এতিয়া ভূপেন হাজৰিকাদেৱ ৰামেশ্বৰ পাঠক বস্তু কিছুমান হ'ব লাগে আচলতে আৰু জুবিনদাৰ কেছটো অলপ ন্যায়ৰ দিশে যায় মোৰ লাগছে এনে মোৰ ফালৰ পৰাহে কৈছোঁ আৰু কাৰণ সন্দীপন আকৌ লৈ গেল না সেইকাৰণে লাগছে কাৰণ সন্দীপন যিখিনি চাকৰি পাইছে SCৰ আণ্ডাৰত পাইছে সেইখন ওলাই আছে না ওলব কিজানি সেনেহেন লাগি আছে এই পান কাউৰীৰ জাগাটা গেল মোৰ আৰু ভিডিঅ' বানৰ কাম ভিডিঅ' বনাই আছোঁ পইচা পাওঁ নাপাওঁ সেইগিলাখন কৰা হ'লেও ভিডিঅ'বিলাক চাব চালি ভাল লাগে আৰু কমেণ্ট দিব আৰু জুবিনদাৰ কাৰণে একজন মানুহে যে 100 কৰোৰৰ ওপৰত দান কৰিম বুলি কৈছে
তেখেতে কিন্তু বৰ ভাল কাম কৰিছে। এতিয়া ভাল লাগছে। ব্ৰহ্মপুত্ৰৰ মাজত জুবিন দাৰ টাচো এটা লাগে মানে বৰ ধুনীয়াকে এই প্ৰজেক্টটো ল'ব লাগে তেখেতে অলপ তাৰমানে বিশাল এনেকে মুঠতে আর রাজনীতি কৰি আর লাভ নাই। তাৰমানে ইয়াতে এতিয়া চৰকাৰৰ কথা এতিয়া কি ক'ব। আগতে কংগ্ৰেছ থাকোঁতে এতিয়া ক'বা গেলি দালিৰ কিলোৱে 40 টাকা 42 টাকা আছিল, এতিয়া 80 90 100 টাকা পাইছে। আৰু এনেকৈ চিলিণ্ডাৰৰ দামগিলা 300 টাকা আছিল, এতিয়া 900 1000 হৈছে। সেনে কংগ্ৰেছৰ দিনতো সোমাইছিল পইচা। তেতিয়াহ'লে বস্তুবিলাকৰ দাম কেনেকৈ বাঢ়ি গৈছে তাৰমানে সেই বিষয়টো মানে মই পৰ্যবেক্ষণ কৰি এইকেইদিন মানে গম পাইছোঁ। পৰ্যটকৰ দৰে কথাগিলা কৈ আছোঁ তাৰমানে অনুসন্ধান কৰি মানুহগিলা এইবিলাকে কয় তাৰমানে। আৰু এটা আমি সামূহিয়াকৈ এটা ভিডিঅ' দিম আমাৰ ফালৰ পৰা। আৰু এই জুবিন দাৰ ফটোটো পইচাটো দিয়াটো অলপ ভাল মাৰা ষ্টাৰ্ট হৈছে হয় ন? Freeze! I'm Ma Baker. Put your hands in the air. Give me all your money. This is the story of Ma Baker. আমি সৰুতে ইয়াতে কাপলা বিলত মেকআপ আনিছিলোঁ, কিবা আনিছিলোঁ। মিটিৰ মন্থন কৰি ভাল লাগে না। এই নীল বিয়াৰ দৰে নিজৰ কামটোহে আমি নিজে যিটো ভাল পাইছোঁ, পইচা পাওঁ নাপাওঁ সেইটো কথা নাই। আৰু ভিডিঅ' বনাইছোঁ